প্ৰধান শিক্ষকৰ ভুলৰ বাবে বিদ্যালয়ৰ ৰান্ধনী পদ হেৰুৱালে এগৰাকী মহিলাই। ৰান্ধনী পদ হেৰুৱাই কান্দোনত ভাঙি পৰিছে আজিৰ মহিলাগৰাকীয়ে। সুদীৰ্ঘকাল দুখ কষ্টৰে পাৰ কৰি সাজিছিল বিদ্যালয়। শিক্ষকৰ অনুপস্থিতিত কৰিছিল শিক্ষকতা, কৰিছিল বিদ্যালয়ৰ ৰান্ধনীৰ পৰা সকলো কাম। পিছে বছৰ বছৰ ধৰি নিষ্ঠাৰে কৰ্তব্য পালন কৰাৰ পিছতো নলবাৰীৰ দুৰ্ভগীয়া মিনতী ৰাজবংশীয়ে হেৰুৱালে ৰান্ধনীৰ পদ। হয়, এইগৰাকী দুৰ্ভগীয়া মহিলা মিনতী ৰাজবংশীৰ ঘৰ নলবাৰীৰ নমাটি ৰিজাৰ্ভ চুবুৰীত। উক্ত চুবুৰীতে আছিল উত্তৰ নমাটি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়। মিনতী ৰাজবংশীয়ে প্ৰথমে বিনা বেতনে স্থানীয় ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে বিদ্যালয়খনত কাম কৰিছিল। 1997 চনৰ উত্তৰ নমাটি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়ত প্ৰথমে স্কুল মাতৃ সেৱক হিচাপে কাম কৰিছিল। সেই সময়ত উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল উপেন চন্দ্ৰ ৰাজবংশী। পৰৱৰ্তী সময়ত মিনতী ৰাজবংশী বিদ্যালয়খনত ৰান্ধনী হিচাপে নিয়োজিত হয় আৰু চৰকাৰীভাৱে পাব লগা মাননি বেংকৰ জৰিয়তে পাবলৈ সক্ষম হয়। ইফালে 2021 চনত বিদ্যালয়খন প্ৰাদেশিকৰণ হয়। প্ৰাদেশিকৰণ হোৱাৰ ক্ষেত্ৰত মিনতী ৰাজবংশীৰ অৰিহণা যথেষ্ট বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে সকলো কষ্ট কৰাৰ পিছতো অতি সামান্য মাননি ৰান্ধনী পদ হেৰুৱালে মিনতীয়ে। এক অভিযোগ আপুনি আনিছে আপোনাৰ স্কুলখনক লৈ, আৰু স্কুলখনৰ নাম কি? উত্তৰ নমাটি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়। অভিযোগটো কি আচলতে, কাৰ কাৰণে আপুনি বঞ্চিত হ'ল? মই উত্তৰ নমাটি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়ত 97ৰ পৰা স্কুল মাতৃত কাম কৰি আছোঁ। কাম কৰি থকা অৱস্থাত স্কুলখনত আপোনাৰ বাঁহ বুন বা পকী খুটা দি মই সাহাৰ্য কৰি সেনেকৈ মই যোগদান কৰি আছোঁ। তাৰপিছত আপোনাৰ মিড-ডে-মিল আহিল। মিড-ডে-মিল আহোঁতে ৰাইজৰ কমিটিৰ সহায়ত মোক নিয়োগ কৰে আৰু সেই মৰ্মে মই কাম কৰি যাই আছোঁ, নিয়মিতভাৱে পইচা পাই আছোঁ। তাৰপিছত 21 চনত স্কুলখন চৰকাৰীকৰণ হয়। হোৱাৰ পিছত তেখেত আন এখন বিদ্যালয়ত উপেন চন্দ্ৰ ৰাজবংশী তেওঁ হেডমাষ্টাৰ আছিল আৰু বিপুল ৰাজবংশী তেখেত সহকাৰী শিক্ষক আছিল। তেখেত আপোনাৰ 2 নম্বৰত গুচি যায়। 2 নম্বৰত তেখেতসকলে 9 মাহ কাম কৰে। 9 মাহ কাম কৰি থাকোঁতে মোক কোনো ধৰণৰ তেওঁলোকে যোগাযোগ নকৰে। তেওঁলোকে এই স্কুলখনৰ ছাত্ৰসকল কাৰ লগত আছিল তেতিয়া? তেতিয়া তেওঁলোকে ছাত্ৰ সহকাৰে লৈ গৈছে 2 নম্বৰত। 2 নম্বৰৰ পৰা আপোনাৰ 21-22ত ব্লকৰ পৰাই তেওঁলোকক 3 নম্বৰত খেদায়। 3 নম্বৰ নমাটি LP স্কুলত। তাতে মই এখন ব্লকৰ পৰাই অৰ্ডাৰ আহে, সেই অৰ্ডাৰ মৰ্মে 3 নম্বৰৰ হেডমাষ্টাৰে মোক তাতে জইন দিয়ে। জইন দিলি তাত মই 6 মাহ কাম কৰোঁ। 6 মাহ কাম কৰাৰ পিছত তেখেতে মোৰ একাউণ্টছত পইচা নোসোমায়। মই কোৱাৰ পিছত তেখেতে কয় তুমি মাজে মাজে আহি থাকিবা আৰু তোমাৰ চাকৰিটো হ'ব, কিন্তু দেৰি হ'ব। সেই আশ্বাৰে মোক আজিকলৈকে নিছি, কিন্তু মোৰ একাউণ্টছত কোনো ধৰণৰ পইচাও নোসোমায় আৰু এতিয়া তেওঁলোকে কোনো ধৰণৰ যোগাযোগ মোৰ লগত নকৰে। ইয়াৰ আঁৰৰ প্ৰধান শিক্ষক উপেন চন্দ্ৰ ৰাজবংশীৰ কুদৃষ্টি থকা বুলি অভিযোগ স্থানীয় প্ৰাক্তন ছাত্ৰৰ লগতে মিনতীৰ। প্ৰথম অৱস্থাত আপোনাৰ দৰমহাটো পাইছিল নে নাই? পাইছোঁ, তাৰে প্ৰমাণ আছে মোৰ হাতত একাউণ্টছত। চৰকাৰী হোৱাৰ পিছত আপুনি জইন কৰিব নিদিলে নেকি? অভিযোগটো আপুনি কাৰ বিৰুদ্ধে আনিছে, কাৰ কাৰণে আপুনি বঞ্চিত হ'ল? সেই উপেন চন্দ্ৰ ৰাজবংশী তেখেত হেডমাষ্টাৰ, তেখেতৰ কাৰণে। তেখেতে কি কৰিলে আচলতে, আপোনাক অন্যায় কৰিলে নেকি? তেখেতে অন্যায় কৰিলে আপোনাৰ ছাত্ৰবিলাক লৈ আন এখন স্কুলত যেতিয়া গুচি গ'ল, তেখেতে মোক সদায় মিছা কথা কৈ থাকে, তোমাৰতো হ'ব, তুমি ধৈৰ্য ধৰা। তেতিয়া মই হেডমাষ্টাৰ একজনৰ ওপৰত একশ্যন ল'ব নোৱাৰোঁ ন, সঁচা কথাই বুলি ভাবি থাকোঁ। কিন্তু যাই আজি ইমান কৰিলে। ছাত্ৰ তথা ইয়াৰে স্থায়ী বাসিন্দা, আচলতে কেনেধৰণে কাৰ কাৰণে তেওঁ বঞ্চিত হ'ল, কি ক'ব? মই এখন স্কুলৰ প্ৰাক্তন ছাত্ৰ হয়। হ'লে ইয়াৰে যিগৰাকী এই ৰান্ধনী আছে মিনতী ৰাজবংশী, তেখেতে 1997 চনৰ পৰা এখন স্কুলৰ লগত জড়িত। প্ৰথমে স্কুল মাতৃ হিচাপে যোগদান কৰিছে,
তাৰে পিছত 2011 চনৰ পৰা মিড ডে মিল ৰান্ধনি হিচাপে কাৰ্য কৰি আছে। কৰি থকাৰ পিছত 2021 স্কুলখন চৰকাৰীকৰণ কৰা হ'ল। চৰকাৰীকৰণ কৰাৰ পিছত তেখেতে নিয়মিতভাৱে দৰমহা পাইছে। দৰমহা পোৱাৰ পিছত স্কুলখন এমেলগেশ্যন কৰা হ'ল। এমেলগেশ্যন কৰাৰ পিছত তেওঁ হেডমাষ্টাৰ আৰু সহকাৰী শিক্ষকজন বেলেগ স্কুললৈ গুচি গ'ল। গুচি যোৱাৰ পিছত ৰান্ধনিগৰাকীক তেওঁলোকে ৰান্ধনি দুইগৰাকী, এজন হ'ল প্ৰধান ৰান্ধনি আৰু এজনৰ সহকাৰী, সহযোগীজনক এৰি থৈ তেওঁলোকে সেইখন স্কুলত গুচি গ'ল। 2 নম্বৰ স্কুলত গুচি গ'ল। মইমতালিত প্ৰধান শিক্ষক উপেন চন্দ্ৰ ৰাজবংশীৰ মইমতালিত তেওঁলোকে গুচি গ'ল। গুচি যোৱাৰ পিছত ৰান্ধনিগৰাকীক তেওঁলোকে নিয়া নাই। ষ্টুডেণ্টখিনি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক গোটেই লৈ গ'ল। গোটেই নিয়াৰ পিছত তেওঁলোকে ৰান্ধনিক নিয়া নাই। ৰান্ধনিক কৈ থাকে তুমি ৰান্ধিব নালাগে, হ'ব তুমি 2-1 দিন এনেকৈ থাকা, তোমাৰতো দৰমহা সোমাবই, টেনশ্যন নাই, মই কৰি আছোঁ, যি কৰিব লাগে মই কৰিম। কিন্তু তেওঁ গোটেইখিনি নিজস্ব মইমতালিত তেওঁ নিজৰ চাকৰিটো ধান্দা কৰি তেওঁ দুখীয়া ঘৰৰ ছোৱালী এটা 97 চনৰ পৰা চাকৰি কৰি আছে এখন স্কুলত। তেওঁ ৰান্ধনি নহয়, স্কুল মাতৃ নহয়, তেওঁ শিক্ষকৰো কাৰ্য কৰিছে। তেওঁ প্ৰধান শিক্ষকে হাল বাই অহাৰ পিছত 11টালৈকে তেওঁ স্কুলত ছাত্ৰ ছাত্ৰীসকলক মেনেজ কৰি ৰাখে, বা অ আ ক খ যি শিকাব লাগে, যিখিনি শিকাব লাগে সেইখিনি শিকাই থাকে, মানে স্কুলখন ধৰি ৰাখে। আৰু সেই ৰান্ধনিজনক আজি ইমান অৱহেলা কৰি আজি তেওঁক বঞ্চিত কৰা হ'ল। তাৰ উচিত তদন্ত হ'ব লাগে। আৰু ইয়াৰ জৰিয়তে নলবাৰী সমষ্টিৰ বিধায়ক লগতে কেবিনেট মন্ত্ৰী তেওঁক আমি অনুৰোধ জনাওঁ যে ইয়াৰ যিটো মেইন কালপ্ৰিট তেওঁক অনতিপলমে উচিত শাস্তি দিব লাগে। কিয়নো বিদ্যালয় একত্ৰীকৰণ হোৱাৰ সময়ত হেনো উপেন চন্দ্ৰ ৰাজবংশীয়ে নিজৰ মইমতালিৰে সকলোবোৰ ছাত্ৰ ছাত্ৰীক ওচৰৰে অন্য এখন বিদ্যালয়লৈ লৈ যায় আৰু পৰৱৰ্তী সময়ত পুনৰ চৰকাৰী ঘোষণা মতে পুনৰ উপেন চন্দ্ৰ ৰাজবংশী অন্য এখন বিদ্যালয়ত যোগদান কৰিব লগা হয়। এনেকৈ ছাত্ৰ ছাত্ৰীৰ অৱহেনে কেনেকৈ মিনতিয়ে নিজৰ দায়িত্ব পালন কৰে বা বিভাগীয়ভাৱে একো সূচনা নোহোৱাকৈ ওচৰৰ কোনখন বিদ্যালয়ত যোগদান কৰে। পৰৱৰ্তী সময়ত মিনতিয়ে উপেন চন্দ্ৰ ৰাজবংশীৰ ওচৰত যায় আৰু শিক্ষক উপেন চন্দ্ৰ ৰাজবংশীয়ে সম্পূৰ্ণ আশ্বাস দি সময়ত নহ'ব বুলি কয়। এনেকৈ মিনতিয়ে বিভাগীয়ভাৱে খা খবৰ নকৰি উপেন চন্দ্ৰ ৰাজবংশীকেই বিশ্বাস কৰি থকাৰ ফলত ৰান্ধনিৰ পদটো হেৰুৱাব লগা হয় বুলি অভিযোগ তোলে। আনফালে মিনতি ৰাজবংশীৰ লগতে স্থানীয় ৰাইজে উপেন চন্দ্ৰ ৰাজবংশীক সম্পূৰ্ণ দোষাৰোপ কৰা পৰিলক্ষিত হয়। কিয়নো বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱাৰ সময়ত চৰকাৰকে ফাঁকি দি উপেন চন্দ্ৰ ৰাজবংশীয়ে তথ্য দিছিল। ছাত্ৰ ছাত্ৰীৰ বাদে যত ভূমি সন্দৰ্ভতো এক প্ৰকাৰ চৰকাৰক ফাঁকি দিছিল। কেৱল মাত্ৰ নিজৰ চাকৰিটো হ'ব লাগে, বাকীবোৰৰ কথা বাদ এনেহেন আদৰ্শৰে ধাৱমান শিক্ষক উপেন্দ্ৰ চন্দ্ৰ ৰাজবংশী। আনফালে শিক্ষক উপেন চন্দ্ৰ ৰাজবংশীয়ে এই ক্ষেত্ৰত মিনতি ৰাজবংশীয়ে অনা অভিযোগবোৰ সম্পূৰ্ণ মিছা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আপোনাৰ মিনতি ৰাজবংশী এগৰাকী ৰান্ধনি, আচলতে তেওঁ আপোনাৰ বিৰুদ্ধে অভিযোগ আনিছে, আপোনাৰ ভুলৰ বাবেই তেওঁ চাকৰিটো হেৰুৱালে। এই ক্ষেত্ৰত কি ক'ব আপুনি? এইটো এটা চৰকাৰী হিচাপে আমাক এটা অৰ্ডাৰ এখন দিছে। অৰ্ডাৰখন হিচাপে আমাক ইয়াত এমালগেশ্যন দিছে, বা মানে ইয়াত পৰা বেছি স্কুলত জইন কৰিব দিছে। গতিকে আমি যাই বেছি স্কুলত জইন কৰাৰ পিছত তাত কোনটো মানে ৰান্ধনি বা অন্য সা সুবিধা চৰকাৰৰ পৰা আমি বঞ্চিত হওঁ। হ'লে এতিয়া এইটো অলৰেডি তাৰমানে চৰকাৰে কৈছে, এইটো অকল চৰকাৰে মিনতি ৰাজবংশীৰ ক্ষেত্ৰত কৰিলে হৈছে। তাৰমানে 2021 যিখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ হৈছে প্ৰায় মানে 90% মানে ৰান্ধনি বাদ পৰি গৈছে। কাৰণ যিহেতুকে বেছি স্কুলত জইন কৰিব দিছে, বেছি স্কুলত যোৱাৰ লগে লগে আমাৰ টোটেল মানে কুক কাম হালপাতটো বন্ধ হৈ গৈছে। বন্ধ হৈ গ'লে আৰু এই ৰান্ধনিজনে হ'ল আপোনাৰ এই কুক কাম হালপাতৰ লগত জড়িত। গতিকে অন্যান্য সা সুবিধা আমি গোটেই পৰা বঞ্চিত হৈছোঁ। আমি বেছি স্কুলত জইন কৰিব দিছে 2 নম্বৰ প্ৰাথমিক বিদ্যালয়। অৰ্ডাৰ আছে নেকি? অৰ্ডাৰ আছে, আছে। কিন্তু আপুনি মানে কোৱা মতে নিজৰ ইচ্ছামতে 2 নম্বৰত জইন কৰিছে নহয়। এতিয়া মানে যিখন গভৰ্ণমেণ্টৰ অৰ্ডাৰ সেইখনে প্ৰুফ দিব। মই তাত ক'ব লগাও নাই, একো হেৰি কৰিব লগা নাই। তাৰপিছত আপুনি 3 নম্বৰত আহিলে নেকি? তাৰপিছত এমালগেশ্যন দিছে আমাক 2022 7 মানে 2022 চনৰ 7 হ'লে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাইত আমাক ইয়াত হেৰি দিছে। মানে একত্ৰীকৰণটো 2বাৰ হ'ল নেকি? হয়, 2বাৰ হৈছে। কিয় একত্ৰীকৰণ? এইটো চৰকাৰ অফিচে কৈ জানিব, আমি আৰু কি জানিম। অফিচে ফাৰ্ষ্ট আমাক বেছি স্কুলত জইন কৰিব দিলে, তাৰপিছত বেছি স্কুলৰ পৰা এমালগেশ্যন দিলে ইয়াত। গতিকে এইটোতো আমি ইয়াৰ পৰা একো নাজানো।
একত্ৰীকৰণ হোৱাৰ পিছতো 6 মাহ কেনেকৈ দৰমহা সোমালে? সোমা নাই সোমাইছে? সোমাই নাই 2021 পৰা আপুনি গোটেইবিলাক ৰেকৰ্ড চাব। তেওঁৰ আছে আমাৰ তাতে বহিটোত পইচা 2021 পৰা চাব আপুনি বস্তুবিলাক। সেইটো এতিয়া আপুনি অফিচত সুধিলে গোটেই ডিটেইলছখিনি পাব। এতিয়া হয়তো মই গোটেইখিনি অৰ্ডাৰ কপিটো লিখা আছে যদি স্কুলখনৰ ছাত্ৰ ছাত্ৰী বা শিক্ষক আমাৰ যিখন জইনিং এপইণ্টমেণ্ট সেইখনৰ ডেটটো চাব আৰু যিখন তাৰমানে কি এমএলগেশ্যন অৰ্ডাৰ সেইখনৰ ডেটটো চাব কিমান ব্যৱধান আছে আৰু সেই ব্যৱধানৰ ভিতৰত যাৰ মানে হেৰি কৰিছে সেইখিনিহে পাইছে। ধৰি লওক এসপ্তাহ পিছত অৰ্ডাৰ পাইছে, এসপ্তাহ পিছত মানে কি বুলি কৈছে এমালগেশ্যনত পাইছে সেইখিনি পাইছে। 2021 তাৰমানে 13 যিখিনি প্ৰভিঞ্চিয়েল সেইকাৰণে তাৰমানে সেইবিলাকে পাইছে। তাৰমানে আমাৰ যিখিনি আমি জইন কৰিছিলোঁ 2021 পৰা 22লৈকে মোটামুটি 1 বছৰ 3 মাহ 15 মাহৰ ব্যৱধানত আমাৰ হেৰি হৈছে। গতিকে আমি তাৰ পৰা বঞ্চিত হৈছোঁ। তাৰমানে আপুনি কোৱা মতে 21ত যিবিলাক প্ৰায় সংখ্যক তাৰমানে ধৰি লওক এনৰলমেণ্ট নাই, যিবিলাকৰ 80-90 এনৰলমেণ্ট আছে তেওঁলোকে মই মতালি হিচাপে নিজৰ জেগাত থাকি গ'ল সেইখিনি তাৰমানে থকাৰ পিছত কাৰণ 1 বছৰ পিছত এমালগেশ্যন হৈছে তেওঁলোকে সেই সুবিধাটো পালে। কিন্তু আমি আপুনি যেতিয়া 97 চনত তেওঁ কাম কৰিছিল সেইখন স্কুলত আপুনিও আহিছিল প্ৰধান শিক্ষকৰ দায়িত্বত, তেতিয়া আপোনাৰ ষ্টুডেণ্ট কিমান আছিল? তেতিয়াতো বহুত হৈছিল, সেইখিনি আপুনি জানে এৰিয়াখিনি গমেই পাইছে। তেতিয়া মোটামুটি 50-40 এনেকুৱা এনৰলমেণ্ট আছিল। তেওঁ অভিযোগ কৰা মতে আচলতে 97 নহয়, 97টো আপোনালোকৰ ভুল হৈছে। আমাৰ এষ্টাব্লিছ 1988। তেওঁ কৈছে যে 97 চনৰ পৰা তেওঁ স্কুল মাতৃ হিচাপে কাম কৰিছিল, তাৰে পিছত পৰৱৰ্তী নাই 88 এষ্টাব্লিছ আমাৰ তাৰ স্কুলৰ আগত একোৱেই নাছিল। আমাৰ চৰকাৰীভাৱে একত্ৰীকৰণৰ যিটো ভূমি চৰকাৰী ভূমি সেইখিনি তাৰমানে আগৰ যিখিনি আমাৰ মানে ৰিকগনিশ্যন পাইছিলোঁ তাত তাৰমানে আমি ৰাজহুৱা হিচাপে আমাক জেগাখিনি দিছিল। মাটিটো মোৰ নিজা পাট্টাৰ মাটি দিয়া গৈছে। মানে ভুলকে মাটিটো দেখুৱাই আপুনি ভুল বুলি ক'ব নোৱাৰে, কাৰণ সেই সময়ত সেইটোৱে আহিছিল। মাটি স্কুলৰ নামত 1 বিঘা মাটি থাকিলে হ'ল সেনে ধৰণৰ। আজি মোৰ বুলি প্ৰশ্ন নহয়, বাকী গোটেইবিলাক স্কুলতে তেনেকুৱাই পাব আপুনি। স্কুলখন তাতে কিয় নবনালে? নবনালে মানে সেইখিনি হ'ল চৰকাৰী মাটি, তাত মাটিটো নাই। সেইখিনি এতিয়া আমাৰ ৰাজহুৱা হিচাপে সুবিধা মাটি আপুনি দেখুৱাইছিল তাত এতিয়া চন পৰি আছে। শেষত কি ক'বা? আপোনালোকৰ বিৰুদ্ধে আচলতে বহুত অভিযোগে আনিছে। নহয় এতিয়া শুনক, মোৰ ক'ব লগা একো নাই। মই মিনতিৰ মানে কি এগেইনষ্টত নহয়, তেওঁ ভাগ এটা আছে। মই তেওঁক যিমান পাৰি সিমান ভাল কৈছোঁ। হয়তো মোৰ কথা আজিও তেওঁ বেয়াকৈ ক'ব নোৱাৰে আৰু ময়ো ক'ব নোৱাৰোঁ। তেওঁ মোক যিমান হেল্প কৰিছে ময়ো তেওঁৰ প্ৰতি যিমানখিনি পাইছোঁ কৈছোঁ। কিন্তু এতিয়া আৱেগত দকচোন, তেওঁ এটা কিবা কামত আছিল, তেওঁৰ যে আজিও হয় নহয়, মই তাত কোনো ডিমত নাই। মই যিখিনি কৰিব লাগে মই সহায় কৰিম। নহ'ব মানে মই কি জানি না, মই তেওঁক এটা কথাই কৈছোঁ যে আমাৰ স্কুলতো 2টা ৰান্ধনী আছে, তেওঁলোক এই যে তাৰমানে বহুতখিনি হৈছে। হয়তো 2-1 দিনতে তেখেতসকলে হয়তো ইয়াৰ পৰা মানে ৰিজাইন দিব বা যাব লগা হ'ব। মইতো তোমাক যেনেকৈ নহ'ল ক'ৰবাত মই এংগেজ কৰিম সেনেকৈ আৰু আমাৰ মিছা আস্থা দিয়ে আপুনি মিছা নহয়। আমাৰ হেডমাষ্টাৰক হেডমাষ্টাৰো কৈছে হ'ব যা তুমি যিদিকে হেৰি হৈ ৰলাম আমি চেষ্টা এটা কৰিম। আৰু তেওঁ আচলতে বহুত কষ্ট কৰি স্কুলখন স্থাপন কৰিছিল, কিন্তু তাৰপিছত স্কুল স্থাপন আমিহে কৈছোঁ। আৰু তেওঁক মাতি আনিছিলোঁ একবাৰ, স্কুল আমি ভাঙি গুচি গৈছিল। স্কুল বতাহত ধৰি লওক আমি 88ৰ পৰা আপুনি হিচাপ কৰা 21 লৈকে আমি 32-33 বছৰ বিনা বেতনে খাইছোঁ। তেওঁতো 2012ৰ পৰা দৰমহা পাইছে, আমিতো তাক কোনো আক্ষেপ কৰা নাই নহয়। তেওঁ 2012ৰ পৰা দৰমহা পাইছে, আমি মাষ্টৰহে পোৱা নাই, তেওঁ ৰান্ধনী হিচাপে দৰমহা পাইছে। গতিকে তাত আমি আক্ষেপ কৰা নাই। তেওঁ কৰ্তব্য কৰিছে, তেওঁ মানে পাব লগাখিনি পাইছে। আপুনি ধৰক আপোনালোকে যেতিয়া কৰ্মব্যস্ত আনিছে এইটো মিছা, কাৰণ কি জানে না, স্কুলখন চলাব লগা হ'লে আপুনি গোটেইখিনি জানে, মানে সমাজৰ পৰিস্থিতিৰ কথা জানে। আমি মাষ্টৰ নোহোৱাকৈ বা হেৰি নোহোৱাকৈ গোটেইখিনি কাম কোনো পদ্ধতি সম্ভৱ নহয়। গতিকে এইটো তেওঁ মিছা অভিযোগ দিছে, কাৰণ আমি অবিহনে তেওঁ কেইদিন আহে সপ্তাহত, আপুনি সেইটো কথা সুধিছিল না? সেইটোতো সোধা নাই। সেইটো বাৰু নহয়, ৰাইজে কৈছে যে তেওঁ খুব সেইটো এতিয়া আপোনালোকে চিন্তা কৰিব কেনেকুৱা ধৰণে কাম কৰিলে মানুহ মানে হেৰি হ'ব। ৰাইজৰ কথাখিনি মিছা নেকি? ৰাইজে যিখিনি ক'লে এতিয়া ৰাইজৰ কথা মই কি ক'ম, কাৰণ মানে কি বুলি কয়, মোৰ ওপৰত বিনা হেৰি হিচাপেও ক'ব পাৰি। আৰু প্ৰাক্তন ছাত্ৰই অভিযোগ তুলিছে আপোনাৰ ভুলৰ বাবে তেওঁ চাকৰিটো হেৰুৱালে। এতিয়া ভুল শুদ্ধ আপোনালোকে বিচাৰ কৰিব, কাৰণ অৰ্ডাৰ কপি আছে, লাগে মই দিম। ভুল শুদ্ধ আপোনালোকে বিচাৰ কৰিব। এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে শিক্ষক উপেন চন্দ্ৰ ৰাজবংশীৰ বাবে যদি মিনতী ৰাজবংশীয়ে ৰান্ধনিৰ পদটো হেৰুৱাব লগা হৈছে, তেন্তে সেয়া বহুত অন্যায় হৈছে। অৱশ্যে এই ক্ষেত্ৰত বিভাগীয়ভাৱে অনুসন্ধান কৰিলে সকলো তথ্য ওলাই পৰিব। মিনতীৰ স্বামী এগৰাকী গাড়ী চালক, সাধাৰণভাৱে কেনেবাকৈ জীয়াই আছে। মিনতীয়ে বিদ্যালয়ৰ ৰান্ধনিৰ পদটো ঘূৰাই পালে আনন্দিত হ'ব উক্ত অঞ্চলৰ স্থানীয় ৰাইজ, আনন্দিত হ'ব দুৰ্ভগীয়া মিনতী, যাৰ বাবে মিনতীয়ে চকুলো টুকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাটৰ আহ্বান জনাইছে।
মোক ন্যায় দিয়ক, মোক ৰান্ধনি পদটো ঘূৰাই দিয়ক। এতিয়া আপুনি কি ক'ব চৰকাৰ? মই কি ক'ম, মই ক'ব বিচাৰোঁ যে পূব নলবাৰী শিক্ষা বিষয়া তেখেতক মই অনুৰোধ জনাম যে এইটো চালি জাৰি চাই মোৰ চাকৰি মোৰ হাতত আৰু মোৰ লগত আৰু এজন ৰান্ধনী আমি দুয়ো একেলগে কাম কৰি আছোঁ, একেলগে পইচা পাইছোঁ, আমাৰ চাকৰি আমাৰ হাতত ঘূৰাই দিয়ে আৰু এইটো উচিত তদন্ত কৰক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাম, মই বৰ দুখীয়া ঘৰৰ, গতিকে তেখেতে জানি এইটো চালি জাৰি চাই মোৰ হাতলৈ চাকৰিটো পুনৰ উঠাই দিয়ে আৰু লগত মোৰ সহকৰ্মীকো উঠাই দিয়ে। তেখেতৰ ওচৰত মোৰ এই অনুৰোধ, তেখেতে জানি সুস্থ বিচাৰ এটা কৰে আৰু নলবাৰী বিধায়ক জয়ন্ত মল্লা তেখেতৰ ওচৰতো মোৰ এইখিনিয়ে নিবেদন। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।